ও ভাই মুখে বুলা রাম, হৃদয়ে ধরা রূপ। ওয়েতে কে মুকুতি পাইবা কহিল স্বরূপ। ভাই মুখে বুলা রাম, হৃদয়ে ধরা রূপ। এতে কে মুকুতি পাইবা কহিলু স্বরূপ। উকমুনি বোলন্ত শুনিও পরীক্ষিত, কৃষ্ণ কলঙ্ক দিয়া দরি হত্যাজিত। আপনার অন্যায়ানি দিলে কৃষ্ণ ক্ষমন্ত কমনি দিলা লগত যৌতুক। উপত ফুধন্ত রাজা পরীক্ষিত, দিলা কিবা কলঙ্ক কৃষ্ণ সত্রাজিত। কৈত পাইল ক্ষমন্ত কমনি মহা, কৃষ্ণ কন্যা দিলে কৰি যত্ন। শুকনি গদতি শুনি উক পৰীক্ষিত, সূৰ্যৰ পৰম ভক্ত সখা সত্ৰাজিত। সূৰ্যৰ পৰম ভক্ত সখা সত্ৰাজিত। কৃষ্ণ দুষ্ট হয়া সূৰ্য মন্তকতাংক দিলা, সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা। সূৰ্যয়ে ন প্ৰকাশিয়া আখৈদাৰ কাক, ৰশ্মিয়ে চক্ষু কপিৰৈ দেখি প্ৰজা যাক। আখন্তয়া দিত্য বুলি মনত শংকিয়া, কৃষ্ণৰ পাখক হবে যায় লৱৰিয়া। অঘাত খেলন্ত পাখা প্রভু পীতাম্বর, আখেদে খেদে অজান প্রজা নিরন্তর। নমো নারায়ণ শঙ্খ চক্র গদাধর, অরবিন্দ লোচন গোবিন্দ দামোদর। তোমাক দেখিবে লাগি ত্রিজগৎ
পতি আখন্তয়া দ্বিতীয় হেৰা দেখিও সম্প্ৰতি সবাৰো চক্ষু কপিৰি আখৈ ৰশ্মি জালে তোমা কয়নে খকৰে দখ দিগ পালে পুৰাণ পুৰুষ তুমি সনাতন হৰি যদুকুলে অৱতৰি আশা ছদ্ম ধৰি তাতে খেয়াখন্ত সূৰ্য দেখিবে তোমাক বোলা হৰি হৰি উদ্ধাৰিও আপোনাক কৃষ্ণ। শ্যামন্ত মণি শ্যামন্ত হৰণ প্ৰথম অধ্যায়টি পাঠ কৰা হৈছে। আমাক এই কীৰ্তন ভাগৰ অৰ্থ আমাক কোনেও বুজি নোপোৱাকৈ থকা নাই। সকলোৱে কীৰ্তন জনাৰ পাঠৰ অৰ্থটো সহজ অৰ্থটো সকলোৱে বুজি পাইছে। মই মাত্ৰ আজি আপোনালোকক আচলতে শ্যামন্ত হৰণৰ পৰমাৰ্থিক দৰ্শনটো কি এই কথাটো আপোনাক ক'বলৈ ওলাইছো। আৰু লগতে আমি শ্যামন্ত মণিৰ কথা কিমানলৈকে জানো, যে শ্যামন্তক মণিভাগ সূৰ্যই সত্ৰাজিতক দিছিলে আৰু সত্ৰাজিতৰ পিছত ইয়াত কি হ'ল কাহিনীখিনি আমাৰ গুৰুজনে কীৰ্তনত সুন্দৰকৈ লিপিবদ্ধ কৰি দিছে। আমি সেইখিনি সকলোৱে গম পাইছো। কিন্তু মূল কথাটো হ'ল যে শ্যামন্তক মণিটো সূৰ্যই ক'ত পালে? সূৰ্যই সত্ৰাজিতক দিলে আৰু অন্য হাতেদি সেই সূৰ্য শ্যামন্তক মণিৰ যি মহিমা প্ৰকাশ কৰা হৈছে, ইমান মহিমান্বিত মণিটো যিজনেই গ্ৰহণ কৰিলে সেইজনেই মৰিলে। অমংগলেই অমংগল। ইয়াৰ অৰ্থটো কি? কেলে হ'ল এই কাহিনীবোৰ? অন্যহাতে সেই শ্যামন্ত মণি আকৌ অক্ৰূৰে ব্যৱহাৰ কৰি যিমান উপাৰ্জন অস্ত্ৰভাৰ সুবৰ্ণ এটাও নিজলৈ নাৰাখি দান দিছিলে সকলোকে। আৰু দান দি তেওঁ দানপতি উপাধি পাইছিলে। বাৰু যি কি নহওক, এতিয়া মই শ্যামন্ত মণিভাগ ক'ৰ পৰা হ'ল এই কাহিনী ভাগি ক'ব খুজিছো। সূৰ্যৰ প্ৰথম বিশ্বতৰ জন্মৰ লগতে সংগতি খাই আছে এয়া। দেৱতাবোৰ সকলো সৃষ্টিৰ কাৰণে প্ৰথম দেৱতাবোৰেই সৃষ্টি হৈছে। ভাগে ভাগে সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব।
গতিকে এই সূৰ্যৰ যেতিয়া লাহে লাহে ডাঙৰ হ'ল, বিবাহৰ উপযুক্ত বয়স হ'ল, কিন্তু তেওঁক এগৰাকী কন্যা তেওঁক দিব লাগে, বিয়া পাতি দিব লাগে। ব্ৰহ্মা, বিষ্ণু, মহেশ, ইন্দ্ৰ সকলোৱে লগ লাগি চিন্তা কৰিছে যে সূৰ্যক বিবাহখন পাতি দিব লাগিব, কাৰণ তেওঁৰ পৰা সৃষ্টি হ'ব লাগিব, জগতৰ উপকাৰ হ'ব। কিন্তু কথা হ'ল যে সূৰ্যলৈ কন্যা কোনে দিব বাৰু? ইমান জ্বলন্ত সূৰ্যলৈ কন্যা কোনে দিব? কন্যা কেনেকৈ থাকিব তেওঁৰ লগত? গতিকে কোনো মাক দেউতাকে নিজৰ ছোৱালী কেতিয়াও সূৰ্যলৈ বিয়া নিদিয়ে, কাৰণ সূৰ্যৰ লগত বাস কৰিব নোৱাৰে। এনেকুৱা এটা সময়তে ব্ৰহ্মা, বিষ্ণু, শিৱ সকলোৱে চিন্তা কৰি ক'লে যে এটা কাম কৰা হওক, দেৱতাৰে বিশ্বকৰ্মাৰ এগৰাকী কন্যা আছিলে, নামটো ছায়া। যে বিশ্বকৰ্মাকে আমি কওঁ আৰু সকলোৱে যে বিশ্বকৰ্মাৰ কন্যাগৰাকী সূৰ্যৰ কাৰণে উপযুক্ত হ'ব, গতিকে তেওঁৰ কন্যাকে আমি দিবলৈ সকলোৱে কওঁ। কিন্তু বিশ্বকৰ্মাই যেতিয়া এওঁলোকে বৃহস্পতি আজি সকলোৱে গৈ ক'লে যে সৃষ্টিৰ প্ৰয়োজন আছে, সূৰ্যৰ বিয়া হ'বই লাগিব, গতিকে আপোনাৰ কন্যা ছায়াক সূৰ্যলৈ বিবাহ দিবলৈ আমি তাৰমানে কন্যা খুজিবলৈ আহিছো। তাৰ বিশ্বকৰ্মাৰ ভাৰ্যাই কান্দি কাটি হাইৰাণ যে আপোনালোক দেৱতা হৈ পেলাই এইটো কি কাম কৰিবলৈ আহিছে? মোৰ ছোৱালীজনী তাত কেনেকৈ থাকিব? বিশ্বকৰ্মাই দুখেৰে সৈতে ক'লে যে আপোনালোক সৃষ্টিৰ মূল দেৱতা, আপোনালোকেও মোক এইটো অনুৰোধ কৰিব নালাগিছিলে, মোৰ ছোৱালীজনী জ্বলা জুইত মই নিজে কেনেকৈ পেলাই দিম? তেতিয়া এওঁলোকে ক'লে যে চিন্তা কৰিব নালাগে, আমি সূৰ্যক কম, সূৰ্য যি সময়ত ছায়াৰ কাষলৈ যাব, সেই সময়ত তেওঁ সূৰ্যৰ তাপটো কমাই ৰাখিব। আৰু তেতিয়া বিশ্বকৰ্মাই ক'লে যে এইটো কমাই কেনেকে ৰাখিব পাৰে? তাৰপৰা সূৰ্যক সুধিলে, সূৰ্যই ক'লে যে মই কমাই ৰাখিম তাপটো। ইতিমধ্যে বিয়া দিয়াৰ সিদ্ধান্ত হ'ল। আৰু বিশ্বকৰ্মাই কিন্তু যে মই আপোনালোকৰ সন্মুখতে কিন্তু এটা কথা, ছোৱালী মই দিম, যদি মোৰ ছোৱালীয়ে কেনেবাকৈ কষ্ট পায়, দুখ পায়, সূৰ্যৰ কথা ৰাখিব নোৱাৰে, তেতিয়াহ'লে মই 12 টুকুৰা কৰিম সূৰ্যক। তেওঁৰ মুখৰ পৰা ওলাই গ'ল। এই দ্বাদশ আদিত্য বুলি যে কথাটো কোৱা হয়, যে সূৰ্যক মই 12 খণ্ড কৰিম বুলি
তেওঁলোকৰ আগতেই প্ৰতিজ্ঞা কৰিলে। বিয়া হ'ল। ইতিমধ্যে সূৰ্যই কেনেকৈ তেওঁ তাপ কমাই ৰাখিব নোৱাৰে। ছায়া দেৱতাৰ ছোৱালীৰ কাৰণে মৰো জীওঁকৈ তাৰমানে হেৰি কৰে আৰু তেওঁৰ লগত। কিন্তু কথা হ'ল, যি মুহূৰ্তত সূৰ্য কাষ চাপে, তেওঁ চকু দুটা মুদি তাৰমানে মাত্ৰ নিজৰ বুকুখনৰ ফালেহে তেওঁ চাই থাকে। সেই অৱস্থাতেই এটা সন্তান গৰ্ভস্থ হ'ল। আৰু ইতিমধ্যে সেই সন্তান জন্ম হ'ল। কিন্তু সন্তানটো বৰণটো দেৱতাৰ দৰে নহয়, তাৰমানে একদম আন্ধাৰ বৰণীয়া। আৰু কোৱালৈকো নাচাই, নিজৰ বুকুখনলৈকেহে চাই থাকে। সেইকাৰণে তেওঁ যিফালেকে দৃষ্টি দিয়ে, কাৰণ পুঞ্জীভূত হৈ থাকে শক্তিবোৰ, নিজৰ বুকুলৈহে চাই থাকে। সেইকাৰণে শনিৰ দৃষ্টি পৰিলে যে অমংগল হয় বা কিবা হয়, এই কথাবোৰ যে আছে। কথাটো হ'ল সেয়া, যেই কি নহওক, হলেও নিজৰ সন্তান ইতিমধ্যে সন্তান ডাঙৰ কৰিছে। দেখিবলৈ বেয়া হলেও নিজৰ সন্তান। এইদৰে সন্তান অকণমান তাৰমানে হেৰি হৈছে, চুচৰিব পৰা হৈছে। তেনেকুৱাতে ছায়াৰ মনত মহা ভয় আহিলে যে মই এতিয়া কি কৰিম। মা দেউতাই ইফালে বিবাহ দিলে আৰু ময়ো সূৰ্যৰ লগত থাকিব নোৱাৰো। গতিকে মই কি কৰিম এতিয়া, এই বুলি তেওঁ নিজৰ যোগ বলে, নিজৰ পৰাই, নিজৰ ছায়াৰ পৰাই এজনী কন্যা সৃষ্টি কৰিলে। সেয়া মায়া ছায়া বুলি কয় নামটো। তেওঁ সৃষ্টি কৰি সেই ছায়াক তাৰমানে তুমি এই সন্তানটো পালন কৰিবা, মই তোমাৰ মাতৃ আৰু মই তোমাক সৃষ্টি কৰিছো, তুমি এই সন্তানটো লালন পালন কৰিবা। মই ছায়াৰ পৰা, মোৰ ছায়া তোমাক তৈয়াৰ কৰি দিছো। গতিকে তুমি সহজে সূৰ্যৰ লগত থাকিব পাৰিবা, তোমাৰ কষ্ট নহয়। গতিকে তোমাক লোৱাৰ দায়িত্ব দিলো, আৰু সূৰ্যই যাতে কোনোদিনে গম নাপায়, সূৰ্যই মই বুলিয়েই তোমাক ভাবি থাকে, এইটো তুমি কাম কৰিবা। তাৰপৰা ইতিমধ্যে এওঁ অশ্বিনী অৰ্থাৎ ঘোঁৰা ৰূপ লৈ মঠলৈ গুচি আহিলে। ঘোঁৰা ৰূপ ললে আৰু লৈ পেলাই ইতিমধ্যে মায়া ছায়াই এই ল'ৰা বহিব পৰা হ'ল, ইফালে হেৰি কৰিব পৰা হ'ল।
তেনেকুৱাতে মায়া ছায়াৰো এজনী ছোৱালী জন্ম হ'ল। জন্ম হোৱাৰ পিছত হাজাৰ হলেও মানে সতীয়া পো হৈ গ'ল, শনি সতীয়া পো হ'ল। হোৱাৰ কাৰণে অলপ অত্যাচাৰ কৰে, মানে মৰম নকৰা হ'ল। নিজৰ ছোৱালী জন্ম হ'ল। তাৰ পৰাই নাৰদে এদিন, এইবোৰ তাৰমানে ঈশ্বৰৰ লীলাৰ কথা। নাৰদ এদিন তাৰমানে লৈ গ'ল আৰু সূৰ্যৰ হেৰিয়াত তাৰমানে গৈ দেখা পালে এই মায়া ছায়াই তাৰমানে শনিক অলপ অত্যাচাৰ কৰি আছে। আৰু তেতিয়া নাৰদ তাৰমানে চিধা গৈ বিশ্বকৰ্মাৰ ঘৰ পালেগৈ আৰু পাই পেলাই ক'লে যে বৰ ডাঙৰ কথা হৈছে, তোমাৰ ছোৱালীজনী পাগল হ'ল নেকি? কাৰণ তাই নিজৰ সন্তানটোকে মানে প্ৰতিপালন নকৰে, হিংসা কৰে, মাৰপিট কৰে। এইদৰে কোৱাৰ লগে লগে তাৰমানে বিশ্বকৰ্মাৰ ভাৰ্যাই শুনি কান্দি কাটি হাইৰাণ। তাৰপিছত বিশ্বকৰ্মায়ো অধৈৰ্য হৈ যে মইতো তিনিওজন দেৱতাৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলো মই 12 খণ্ড কৰিম বুলি, তথাপিতো তেওঁলোকে তাৰমানে মোৰ ছোৱালী নিছিলে, সূৰ্যই তাপ কমাই ৰাখিব বুলি কৈছিলে, মৰম কৰিব বুলি কৈছিলে। আৰু এতিয়া তাৰমানে তাই নিজৰে ভাৰসাম্য হেৰুৱালে, যে নিজৰ ল'ৰাটোক তাই অত্যাচাৰ কৰে। গতিকে মই সূৰ্যক সোধাই নেৰো বুলি একেবাৰে গৈ সূৰ্যৰ ঘৰ পালেগৈ। সূৰ্য লগ পাই গ'ল আৰু পায়ে চিধাই গৈ দেখে যে শনিক অলপ তাৰমানে কেটেহা কেটেহী কৰি আছে, ঢকিয়াইছে। তাৰপৰা দেখিলে যে কথাটো হয় দেখোন, হয় সঁচাকৈয়ে। তাক ক'লে আইও কি হৈছে তোৰ, তই কেলে এনেকুৱা হলি? তই নিজৰ সন্তানকো তই হেৰি কৰিলি। তেতিয়া ছায়াই তাৰমানে ওলটাই ক'লে, কোন, কাক তুমি মাতিছা? তুমি কোন? মই তোমাক চিনি নাপাওঁ। তাই এইদৰে কোৱাৰ লগে লগে এওঁ তাৰমানে একদম খঙত অগ্নিশৰ্মা হ'ল আৰু বেজাৰতো যে মোৰ ছোৱালীয়ে মোকে চিনি নোপোৱা হ'ল, সঁচাকৈয়ে এই পাগল হ'ল। এই বুলি তেওঁ তাৰমানে যেতিয়া হেৰি বিশ্বকৰ্মাই দুখ কৰিলে, তেতিয়া মায়া ছায়াই ভাবিলে যে এওঁ নিশ্চয় মোৰ মাৰ দেউতাক, এওঁ মোক তেওঁৰ জীয়েক বুলিয়ে ভাবি আছে। গতিকে মই এতিয়া এওঁৰ আগত সঁচা কথাটো কৈ দিম। এই বুলি তেওঁ ক'লে যে আপুনি আচলতে মোৰ ককাহে হ'ব, কাৰণ মাই তাৰমানে সূৰ্যৰ লগত থাকিব নোৱাৰি, মোক তেওঁৰ দেহৰ পৰা সৃষ্টি কৰি মোক ইয়াত দায়িত্ব দি তেওঁ গুচি গ'ল। তাই এওঁ তাৰমানে ৰৈয়ে নাথাকিলে আৰু চিধাই সূৰ্য শয়ন কক্ষত আছিলে, গৈয়ে চিধাই তাৰমানে 12 ঘাপ মাৰি দিলে আৰু 12 ঘাপ মাৰিলে 13 টুকুৰা হ'ল। হোৱাৰ পিছত হুলস্থুল, সূৰ্য নাই, ৰোৱা দোৱা লাগিলে। তাক সকলো দেৱতাৰ তাৰমানে ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ
বৃহস্পতি সকলো ঢকুলিয়াই আহিলে, আহি কলেহি যে তুমি কি কৰিলা, সূৰ্যবিহীন জগত কেনেকৈ হব এতিয়া? তাৰপৰা বোলে মই তোমালোকৰ সন্মুখতে প্ৰতিজ্ঞা কৰিছিলো নে নাই? ছোৱালীয়ে মোৰ কষ্ট পালে, মই সূৰ্যক 12 খণ্ড কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলো নে নাই কৰা? তাৰপৰা বোলে হয় কৰিছিলা। তেতিয়াহলে মই মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছো, তোমালোকৰ আগতে কৰিছিলো প্ৰতিজ্ঞা। এতিয়া বিষ্ণুৱে হাঁহি পেলাই কলে, তোমাৰ প্ৰতিজ্ঞাটো কি আছিলে? বোলে সূৰ্যক 12 খণ্ড কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলো। তাক কলে লিখি চোৱাচোন এতিয়া কেইটুকুৰা হল নে তোমাৰ প্ৰতিজ্ঞা ৰক্ষা? তাৰপিছত লিখি চাই 12 ধাপ মাৰিলে 13 টুকুৰা হল। একেবাৰে শেষৰ খণ্ডটো সৰু, অকণমান সৰু হৈ। তাৰপৰা তেতিয়া বিশ্বকৰ্মাই দেখিলে যে হয়, মইতো খঙৰ কোবত 12 ধাপ মাৰি দিলো, 13 টুকুৰা হৈ গল। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে তেওঁক কলে যে যি হল হল, তুমি নিজে বিশ্বকৰ্মা, গতিকে এই শৰীৰটো তুমি জোৰা লগাই দিয়া, আৰু আমি তেওঁক পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰাই দিম। আৰু এই যে সৰু টুকুৰাটো হল, ইয়াতে সেই গোটেই ৰক্তখিনি পুঞ্জীভূত হৈ গল, দেৱতাৰ ৰক্ত। ইয়াৰে এটা মণি তৈয়াৰ কৰি দিয়া। বিশ্বকৰ্মাক কলে তুমি মণি এটা তৈয়াৰ কৰি দিয়া ইয়াৰে। সেই মণিটো সূৰ্যই পৰিধান কৰি থাকিলে সম্পূৰ্ণ সূৰ্যৰ শক্তি প্ৰকাশ পাই থাকিব। আৰু যেতিয়া ছায়া ওচৰলৈ যোৱাৰ সময়ত সেই মণিটো সলকাই থৈ যাব। এই বুলি সেই মণিটো বিশ্বকৰ্মাই বনাই দিলে, সাজি দিলে। প্ৰাণ হল, সূৰ্য পুনৰ উজ্জীৱিত হল। আৰু তাৰপিছত সকলোৱে আহি সেই মায়া ছায়াক সুধিলেহি যে আচলতে তোমাৰ মা কলৈ গল, কেনেকে গল? তেতিয়া কলে যে মাই অশ্বিনী ৰূপ লৈ, অৰ্থাৎ এজনী মাইকী ঘোঁৰা হৈ তেওঁ মৰ্তলৈ গুচি গল। তেতিয়া ব্ৰহ্মা বিষ্ণুৱে সূৰ্যক কলে যে তুমিও এতিয়া অশ্বৰূপ লৈ, কাৰণ তুমি এইটো ৰূপত গলে তাই আকৌ পলাব, গতিকে তুমিও অশ্বৰূপ লোৱা, লৈ মৰ্তত তেওঁক বিচাৰি যোৱা, আৰু গৈ পেলাই তুমি তেওঁক পুনৰ ঘূৰাই আনা। এই বুলি কলে, আৰু সূৰ্যই অশ্বৰূপ লৈ বিচাৰি গল। আৰু সেই অশ্বৰূপে গৈ ছায়াক অশ্বিনী ৰূপত তাৰমানে লগ পালে। আৰু সেই অশ্বৰূপত গৈ অশ্বিনী ৰূপে থকা ছায়াক তেওঁ গ্ৰহণ কৰিলে। সেই দেৱতাৰ বৈধ্য অশ্বিনী কুমাৰ, সেই অশ্বিনীৰ সন্তান হল দেৱতাৰ সেই বেজ আৰু অশ্বিনী কুমাৰ দুজন জন্ম হল। আৰু অন্যহাতে এই যে মায়া ছায়াৰ ছোৱালীজনী জন্ম হৈছিলে, সেই ছোৱালীজনী সূৰ্যৰ কন্যা
নামটো কালিন্দী। Declare সেই কালিন্দীয়ে তাৰমানে সূৰ্যক কৈছিলে যে মই কৃষ্ণৰ তাৰমানে ভগৱান কৃষ্ণহে মই স্বামী ৰূপে পাব লাগিব। মই তেওঁকেই হৃদয়ত ধ্যান কৰি থাকিম সদায়। শুনিছো পিতা, মোক তুমি আনক বিয়া দিব নোৱাৰা, মই কৃষ্ণৰ লগতহে বিয়া হ'ম। সূৰ্যই সেই যে কালিন্দী হ্ৰদ, সেই কালিন্দী হ্ৰদত এটা বাসা সাজি তেওঁক সেই কালিন্দী তীৰে তীৰে জদুৰাই সেই হ্ৰদটোত তেওঁক তাৰমানে থাকিবলৈ ক'লে কৃষ্ণৰ জন্ম হৈ বিয়া হোৱালৈকে তুমি ইয়াতে থাকিবা আৰু মই তোমাক আশীৰ্বাদ দিছো, তুমি সুন্দৰ হৈ থাকিবা। এনেই দেৱতা চিৰ যৌৱনা। তাৰ পৰা সেই কালিন্দী কৃষ্ণ আৰু অৰ্জুন যেতিয়া একেলগে গৈছিলে, গৈ সেয়া কালিন্দী আইক বিয়া কৰাৰ কথা আপোনালোকে জানে আৰু বিয়া পাতি লৈ আহিলে। আহি কৃষ্ণ অৱতাৰত কালিন্দী যে হেৰি অৰ্জুনৰ লগত গৈ কালিন্দীক পাইছিলেগে, কালিন্দী হ্ৰদৰ পৰা তেওঁক বিয়া পাতি তাৰমানে দ্বাৰকালৈ লৈ আহিলে আৰু আহি তাত তাৰমানে বিয়া পাতিলেহি। এইখিনি হ'ল কাহিনী কালিন্দী সূৰ্যৰ জীয়েক। আৰু ইমান দিন দেৱতাৰ কাৰণে তেওঁলোকৰ কাৰণে আমাৰ তাৰমানে হেৰিয়া 100 বছৰ তেওঁলোকৰ এবছৰ হয়হে এনেকুৱা। সেইকাৰণে দিনটো বৰ দীঘল হলেও কিন্তু তেওঁলোকৰ কাৰণে সেইটো হেৰি নহয়, ইমান দীঘল নহয়। আয়ুসো তেওঁলোকৰ তেনেকুৱাই। আমাৰ এবছৰত তাৰমানে দেৱতাৰ এদিনহে হয়। বা যে কি নহওক, এয়া হ'ল আমাৰ সামন্তক মণিৰ উদাহৰণ। এতিয়া ইয়াৰ পৰমাৰ্থৰ কথাটো হ'ল যে সামন্তক মণি য'ত থাকে তাত কোনো দুখ কষ্ট মাৰি মৰক একো নহয়, আৰু অষ্টভাৰ সুবৰ্ণ সদায় প্ৰদান কৰে। গতিকে এই যে অষ্টভাৰ সুবৰ্ণ প্ৰদান কৰিব আৰু যেই বাঞ্ছা সেয়া পূৰ্ণ কৰিব, মাৰি মৰক একো হ'ব নোৱাৰে, সকলৰ পৰা উদ্ধাৰ কৰিব। গতিকে সেই সামন্তমণি সঁচাকৈয়ে সামন্তমণিয়ে এয়া দিয়ে, কাৰণ অসুৰ দানপতি হৈ গল আৰু বাকী কিজনৰ মৃত্যু হল। বা জামৱন্ত ভকত আছিলে, তেওঁ অলপ কষ্ট পালে, কাৰণ মণিখিনি তেওঁ ল'ৰা ছোৱালীক মলাবলৈ দি দিলে। সেইকাৰণে ভকত হলে তেওঁ তাৰমানে অলপ দুখ ভুগিবলগীয়া হ'ল। এতিয়া পৰমাৰ্থিক দিশত এয়া কি চাওক, সামন্তমণি
আমাৰ কাৰণে যি শৰণ প্ৰদান কৰিছে, প্ৰভু ভগৱন্তৰ চৰণত যদি শৰণ গ্ৰহণ কৰা হয়, তেতিয়া বৃক্ষ মাৰি মৰঘৰ নহয়ে অষ্ট ঐশ্বৰ্য লাভ কৰিব পাৰিছে। আৰু ঐশ্বৰ্যই নহয়, হয়, মই এই কথাটো কৈছো যে সেই সামন্তমণি আমি আজি প্ৰতীক ৰূপে আমিও পাইছো যে সেই সামন্তক মণি হল আমাৰ গুৰুজনে প্ৰচাৰ কৰি আমাক দিয়া এই শৰণ বস্তু। একান্ত ভাৱে মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। আৰু যদি মোত শৰণ লোৱা কেনেকৈ লব লাগিব? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং ত্বাং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী মাত নকৰিবা ভয় হেৰা কৰো অঙ্গীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। অন্যহাতে নাম মণি অৰ্জুনক যে শৰণ দিছিলে, তত্ত্ব দিছিলে, শপত খাই কৈছিলে সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী। কোটি কোটি পাপৰ নামেহে সংহাৰক মই শপত খাই কৈছো, নাম বিনে নাই সখী সংসাৰত তাৰক। আমাৰ বচন শুনি হেলা হইব মতি মোত দোষ নাই সখী যাবা অধোগতি। কৃষ্ণই শপত খাই কলে, নাৰদে শপত খাই কলে, আৰু নাৰদে দিলন্ত এইদৰে আমাক গুৰুজনে 12 সত্য কৰাই তাৰ বাক্য মনেৰে আমি শৰণ ললো। আচলতে আজিকালি এনেকুৱা হৈছে যে শৰণটো আচলতে লব লাগে, কিন্তু আমাৰ কথাটো হৈছে যে আমি শৰণ দিওঁহে। লোৱাজনে লৈছে নে নাই, যেতিয়া জোৰ কৰি কিবা এটা বস্তু আনক দিয়া হয়, প্ৰয়োজন বোধ যেতিয়ালৈকে নকৰে তেতিয়ালৈকে সেই বস্তুটো তেওঁক দিব নালাগে। গতিকে শৰণ লব লাগে আৰু নিজক প্ৰয়োজন বুলি বোধ কৰি তাৰ পিছতহে বস্তুটো দিব লাগে। প্ৰথম কথা হল একান্ত তেওঁৰ প্ৰয়োজন আছে নে নাই বস্তুটো জীৱনত। গতিকে যাৰ শ্ৰদ্ধা নাই তেওঁক যদি দিয়া হয় তেওঁ সেইটো তাৰমানে প্ৰতিপাল নকৰিব, এনেকুৱা হব নিশ্চয়। গতিকে সেইকাৰণে মই ভাবো, মই এইটো মোৰ নিজৰ গৱেষণাৰ পৰাহে মই কৈছো কথাটো,
যে মই ভাবো যে আমাৰ এই শৰণ বস্তুৱে আমাক মুক্তি পৰ্যন্ত অস্ত্ৰ ঐশ্বৰ্য দিব পাৰে, সকলো দিব পাৰে, কিন্তু আমি ল'বহে নোৱাৰো। কথাটো সেইটো হয়। আমি যে সত্য কৰো, আমিও সত্য কৰো। এই সত্য কি বস্তু? বিশ্বামিত্ৰই হৰিচন্দ্ৰক কৈছিলে, উঠা উঠা সত্য জানি, উঠা উঠা ধৰ্ম জানি আপোনাৰ সত্যবাণী ৰাখি জানতে দিয়া মোক দান। সত্যে সূৰ্য আছে ৰহি, সত্য তেখে আছে মহি, সত্য সম ধৰ্ম নাহি আন। সত্যেনে উদ্ধক অসত্যে অধোগতি, হেন জানি সত্যক ৰাখিতে কৰা মতি। এই বিশ্বামিত্ৰৰ প্ৰকাৰান্তৰে সৎসং হৈ হৰিচন্দ্ৰক সত্য ৰক্ষা কৰিবলৈ উদগনি দিছিলে। উঠা উঠা ধৰ্ম জানি তোমাৰ সত্য ধৰ্ম তুমি ধৰি থাকা, তোমাক মোৰ নিচিনা ঋষিয়েও একো কৰিব নোৱাৰো। তুমি যদি তোমাৰ সত্য ৰাখা, আৰু শেষত গৈ ফলটো সঁচাকৈ হৈ গল। গতিকে বিশ্বামিত্ৰ সৎসংহে হৰিচন্দ্ৰ। বসুমতীয়ে কৈছিলে, অসত্যত পৰে বাপ নাই আৰু মহাপাপ, আপুনি বুলিলা বসুমতী, সকলো সহিব পাৰো অসত্যবাদিত হাৰো, তাৰ দৰে যাওঁ অধোগতি। যে মই সকলো সহিব পাৰো, কিন্তু অসত্যবাদীবোৰৰ ওচৰত মই হাৰ মানো, মই অধোগতি যাওঁ তেওঁলোকৰ ভৰত। গতিকে সেইকাৰণে মই ভাবো সামন্তমণি আমাৰ হাততো আছে এতিয়া, কাৰণ আমি গ্ৰহণ কৰিলো, আমি ললো। সেই সামন্তমণি সত্যেনে উদ্ধক যি সত্য কৰিছিলো, কায় বাক্য মন এটাই কেইটা দিছিলো। আৰু আমি সকলোৱে জানো কায়েৰে কি কৰিব লাগে, বাক্যৰে কি কৰিব লাগে, মনেৰে কি কৰিব লাগে। এই কথাখিনিও আমি জানো। কায়েন দানং পৰিত্ৰাণং পৰিৰক্ষণং। আমাৰ কায়েৰে শৰণ কি? কায়ে শৰণ লৈ কি কৰিব লাগে? দানং। আমি কিবা এটা দান দিলে আমি হাতেৰে দিব লাগিব। গতিকে কায়ে দানং পৰিত্ৰাণং, কোনোবা বিপদত পৰিছে, পৰিত্ৰাণ কৰিব লাগে, তেওঁক উদ্ধাৰ কৰিব লাগে। অকল মানুহেই নহয়, জীৱ জন্তু চৰাই চিৰিকটিলৈকে সকলোকে। দানং পৰিত্ৰাণং পৰিৰক্ষণং, পৰিৰক্ষণটো হল চৰাই পোৱালি এটা বাঁহৰ পৰা সৰি পৰিলে, সেইটো মেকুৰী কুকুৰে খাব। গতিকে সেই চৰাই পোৱালিটো আনি প্ৰতিপাল কৰি তাক ডাঙৰ কৰি মাক দেউতাকৰ লগত এৰি দিব লাগে। এইটো পৰিৰক্ষণং কয়। দানং পৰিত্ৰাণং পৰিৰক্ষণং। বাচা সত্যং হিতং প্ৰিয়ং। বাক্যৰে আমি কি কৰিম? সদায় সঁচাটো কব। আকৌ সঁচা হলেও কিন্তু অপ্ৰিয় কথাটো মানুহৰ আগত নকব।
সত্যটো কেতিয়াবা শুনিবলৈ বেয়া হয়। যদি অপ্ৰিয় হয় তেতিয়া সঁচা কথা হলেও তাক নকব। অপ্ৰিয়ম সত্যমপি মা বদেত। সত্য কব, প্ৰিয় কব। আৰু হিতং, আমাৰ কথাৰ দ্বাৰা যাতে আনৰ অহিত নহয়। নিজৰ হিতটো হবই সঁচা কথা কলে, আৰু মিছা কথা কলে অহিতটো নিজৰো হব আৰু আনৰো হব। গতিকে সত্যম হিতং প্ৰিয়ং বাচা কায়েন দানং পৰিত্ৰাণং পৰিৰক্ষণং বাচা সত্যং হিতং প্ৰিয়ং মনসা দয়া অস্পৃহা শ্ৰদ্ধাস্যতি। সদায় দয়াবান হব মনটো। आप जिस व्यक्ति से बात कर रहे हैं অস্পৃহ হব আনৰ বস্তুৰ প্ৰতি, আৰু যি কৰে শ্ৰদ্ধাৰে কৰিব। পাঠ কৰিছে শ্ৰদ্ধাৰে কৰিব, গুৰু সেৱা কৰিছে শ্ৰদ্ধাৰে কৰিব। আৰু এয়া আমাৰ তাৰ বাক্য মনেৰে কৰিবলগীয়া এইখিনি কাম। আমি যদি কৰো তেতিয়া আমাক কোনে মাৰে, আমাৰ ক'ত পৰাজয় হব? মই এটা কথা আপোনালোকক শপত খাই কব পাৰো যে আপুনি যদি সঁচাকৈয়ে শৰণ ধৰি ৰাখিছে, ধৰ্ম হেচ ৰক্ষতি ৰক্ষিত হত হন্তি। ধৰ্ম ধৰি যি ধৰ্মক ৰক্ষা কৰে তেওঁক ধৰ্মই ৰক্ষা কৰে, কিন্তু হত হন্তি ধৰ্মটো নামতহে লৈছে, কিন্তু ধৰ্মৰ নীতি নিয়ম একো নামানে, সেইজন ধৰ্মৰ হত্যাকাৰী। গতিকে তেওঁক ধৰ্মৰ উল্টাই মাৰিব। শৰণো সেই একে বস্তু। গতিকে আমি যদি সঁচা অৰ্থত ব্যৱহাৰ কৰো তেতিয়াহ'লে শৰণে আমাক ৰাখিব। আমি শৰণ লৈছো ক'ত? প্ৰভু ভগৱন্তৰ অভয় চৰণত। অভয় চৰণত শৰণ লৈলো, মানৱী জনম সামফল কৰিলো। সঁচাকৈ সামফল কৰিলো নে? প্ৰভুৰ চৰণ চক্ৰৰ ছায়াৰ তলত আমি সোমালো নে নাই? আমাক শৰণ সদস্য গুৰুৱে দেখুৱাই দিলে প্ৰভুৰ চৰণৰ চক্ৰ। চাব অৰ্থবোৰ কেনেকুৱা। প্ৰভুৰ চৰণ চক্ৰ, এই ছাতিটো শৰণ সদস্যই দিলে, কিন্তু ছাতিটো মেলি ধৰাটো মোৰ কাম। মই যদি ছাতিটো মেলি নধৰো তেতিয়া ৰ'দো ৰাখি নিদিয়ে, বৰষুণো ৰাখি নিদিয়ে। ছাতি এটা কিনি লৈ কাষৰ তলত লৈ ফুৰিলে কামত আহিব জানো? নাহে। গতিকে প্ৰভুৰ অভয় চৰণত আমাক শৰণ দিছে, গুৰুৰ চৰণত আমাক শৰণ দিছে। আমি সেই চৰণ চক্ৰ মেলি ধৰিব লাগিব, ছাতিটো নিজে মেলি ধৰিব লাগিব। তেতিয়া ছাতিয়ে আমাক ৰ'দো ধৰি দিব, বৰষুণো ধৰি দিব। যি কি নহওক বা বান্ধৱ আই সমস্ত, আমি এই কাহিনী ভাগ আমি সৰুতেই, মোৰ বৰ দেউতা আছিলে, আপোনালোকে এতিয়া পুতেকৰ কাৰণে তেওঁক চিনি পাব। পুতেকৰ নামটো ক'লে ডক্টৰ নগেন শইকীয়া, সাহিত্যিক, এতিয়াও আছে। সেই নগেন শইকীয়াৰ দেউতাক
উমা শইকীয়া আছিলে তেখেতৰ নাম। সেই বৰদেউতাই বহুত শাস্ত্ৰৰ কথা জানিছিলে। গীতাখন মুখস্থ। সৰুতেই সেই বৰদেউতাই মুখত এই কাহিনীটো মই শুনিছিলো। আৰু গতিকে যে কি নহওক, এতিয়া আমি মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাৰিবা কহিলো স্বৰূপ। ইয়াৰ স্বৰূপ কৈছে আমাক, মুখে ৰাম বোলা। আৰু সেই আমি যি নাম লৈছো, সেই নামৰ লগত আমাৰ মনলৈ ভগৱন্তৰ ৰূপটো আহিব লাগে। বা আমি পাঠ কৰিছো, কৰোতে সেই কথাটো কৃষ্ণই কি কৈছে, কাক কৈছে, কেনেকৈ কৈছে, যশোদাই কেনেকৈ কৃষ্ণক বন্ধন কৰিছে, আমি সেই বান্ধটো দেখিব লাগিব। কেনেকৈ উৰলটো টানি লৈ গৈছে সেইটো আমি দেখিব লাগিব। তেতিয়াহে আমাৰ মনলৈ প্ৰকৃত তাৰমানে দৃশ্যটো মনলৈ আহিব। গতিকে আমি সেইদৰে প্ৰভু ভগৱন্তৰ গুণ আৰু লীলা সদায় নিৰ্মোহভাৱে শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সুদৃঢ় বিশ্বাস। বিশ্বাসহে নামৰ কথা। বিশ্বাস নহলে নামে নপৰে ৰক্ষা। এইটো বিশ্বাসযোগ্য, সুদৃঢ় বিশ্বাস। এই কথাকেইটা আমি মনত ৰাখিব লাগে। আৰু আমাৰ আক্ষৰিক পদৰ অৰ্থখিনি আমাৰ যিজনা কীৰ্তন পঢ়া হ'ল, সেয়া সামন্তমণি ক'ত পালে, কি হ'ল, কথাখিনি আমি সকলোৱে বুজি পাইছো। আৰু তাৰ সুকীয়া অৰ্থ মই নকলেও হ'ব নিশ্চয়। গতিকে এইখিনিকে আমাৰ ফালৰ পৰা আপোনাৰ সবক এই দুআষাৰ কলো। আৰু নৱনীতাই সুন্দৰকৈ পাঠ কৰিছে, তেওঁৰ পাঠ ভাল হৈছে। শ্লোক ভাগিও আমাৰ বহুতে শ্লোক ভাগি উচ্চাৰণ কৰোঁতে ভুল কৰে। আৰু এই মাত্ৰ এই নৱনীতাক কৈছো, এই যে আমি শ্লোক ভাগ তাৰমানে গাইছো, গাওঁতে একেবাৰে মনটো ঢালি তাৰমানে গাব লাগে। মনটো তাত একেবাৰে লগাই দিব লাগে। কৃষ্ণায় বাসুদেৱায় দেৱকী কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে বসুদেব সুতং কৃষ্ণং কংসসানুরমর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎগুরুম কৃষ্ণং বন্দে জগৎগুরুম।
এনেকৈ ভাৱটোৰে সৈতে ভাৱটো মনলৈ আনি পেলাই গাবা। তোমাৰ আহে বাৰু, সুন্দৰ হৈছে, ভগৱন্তৰ কৃপা হৈছে, গুৰুৱে কৃপা কৰিছে তোমাক, আৰু আমিও হিয়া ভৰা আশীৰ্বাদ দিছোঁ। হয় বা বান্ধৱ আই সমস্ত আমিও এই